এই সময়ত বিমল বৰা ডাঙৰীয়াকো যথেষ্ট শক্তি দিছে ভগৱানে। মই অকণমান জানিব বিচাৰিম যে আজি যিহেতু 14গৰাকী মৃতদেহ অনা হৈছে, এই পৰিৱেশটো কোনেও কাকো বুজাব নোৱাৰা এটা পৰিৱেশ, অত্যন্ত অবৰ্ণনীয়। এই মুহূৰ্তত আজি কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে আৰু উদ্ধাৰ হ'বলৈ আছে নেকি, গোটেইখিনি মই জানিব বিচাৰিছোঁ। যথেষ্ট দুৰ্গম ঠাইত এই দুৰ্ঘটনাটো সংঘটিত হৈছিলে আৰু যি স্থানত এই দুৰ্ঘটনা সংঘটিত হৈছিলে, যি পৰিৱেশত, এই তাৰ মাজৰ পৰা যি এজন ব্যক্তি দুদিন ওপৰলৈ উঠি 7 কিলোমিটাৰ খোজকাঢ়ি যদি খবৰ নিদিলেহেঁতেন, এই খবৰটো পাবৰ কাৰণে হয়তো আমি বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হ'লহেঁতেন। যিয়ে নহওক, সেই খবৰ পোৱাৰ মাত্ৰকে লগে লগে অৰুণাচল প্ৰদেশৰ প্ৰশাসনে তেওঁলোকৰ যি প্ৰয়াস উদ্ধাৰ অভিযানৰ কাৰণে তেওঁলোকে কৰিবৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু তেওঁলোকৰ হাতত এক্সপাৰ্টাইজ নথকাৰ কাৰণে সৈন্যবাহিনী আৰু NDRFক নিয়োগ কৰিব লগা হ'ল। খবৰ পোৱা মাত্ৰেই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণাচল প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়াৰ লগত যোগাযোগ অব্যাহত ৰাখিছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ লগতে সঞ্জয় কিষাণ ডাঙৰীয়াক আমি তালৈ যাবলৈ পৰামৰ্শ দিছিলে আৰু ৰাতি আমি তাত গৈ তালৈ ৰাওনা হৈছিলোঁ। পুৱাৰ ভাগত আমি পাইছিলোঁগৈ পৰহি, আৰু তাতে 6টা মৃতদেহ পৰহি দিনা আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ। প্ৰায় 800 ফুটতকৈও বেছি তলত এই ঘটনাটো গাড়ীখন আছিল কাৰণে ওপৰৰ পৰা একো ধৰিবই নোৱাৰি। তলত গৈ NDRF সৈন্যবাহিনীৰ লোকসকলে যথেষ্ট কষ্টেৰে, বতৰো খুব প্ৰতিকূল আছিলে, বহুত ঠাণ্ডা তাতে, গতিকে তেওঁলোকৰ হাত ভৰিবিলাকো জঠৰ হৈ গৈছিলে, ক্ৰেম্প হৈ গৈছিলে। তাৰ মাজতো তেওঁলোকে যথেষ্ট কষ্টেৰে এই কাম কৰি গৈ আছিলে। আৰু যোৱাকালি 11টা বডি ৰিকভাৰ কৰা হৈছিল আৰু আজি পুনৰ 3টা বডি ৰিকভাৰ কৰা হ'ল। টোটেল 14টা, যোৱাকালি 6টা আমি ইয়ালৈ আনিলোঁ, টোটেল 20জন। আৰু সকলোখিনি মৰণোত্তৰ ইত্যাদি কৰি এতিয়া আমি পৰিয়ালৰ ওচৰলৈ আমি লৈ আনিছোঁ, তেওঁলোকক অৰ্পণ কৰিম আৰু তেওঁলোকে তেওঁলোকৰ পৰম্পৰা অনুসৰি তেখেতসকলক শেষ শ্ৰদ্ধা জনাই শেষকৃত্য সম্পন্ন কৰিব। তাত মৃতদেহ আৰু থকাৰ সম্ভাৱনা আছে নেকি? যিহেতু 22জনৰ কথা কৈ থকা হৈছিল, কিন্তু চৰকাৰী তথ্য অনুসৰি 21জনৰ কথাটো এতিয়া 22জনৰ কথা কৈ থকা হৈছে, সেইটো আমি শুনিছোঁ, কিন্তু 21জনৰ পিছত কোনেও দাবী কৰা নাই যে আমাৰ কোনোবা নিৰুদ্দেশ হৈ আছে। গতিকে 21জন বুলি আমি গম পাইছোঁ। তথাপিও অহা কাইলৈ এটা খা খবৰ চাৰ্চ অপাৰেশ্যন এটা কৰা হ'ব এই স্থানত, আৰু কাৰোবাৰ ঘৰত তেনেকুৱা নিখোজ হৈ আছে নেকি। কিন্তু তাতে NDRF আৰু সামৰিক বাহিনীয়ে জনোৱা মতে আৰু তাত কোনো মানুহৰ অস্তিত্ব তাতে নাই। ওপৰত 21জনে এতিয়ালৈকে চূড়ান্ত হৈছে। যিহেতু 22জন বুলিতো কোনো মানুহ ওলোৱা নাই, কাৰো আত্মীয় নিখোজ হৈ আছে বুলি এতিয়ালৈকে কোৱা নাই, সেইকাৰণে 21জনেই হৈ গৈছে কমপ্লিট। কাৰণ কালি 6, আজি 14 আৰু এজন জীৱিত অৱস্থাত আছে, গতিকে টোটেল 21জন বুলিয়ে গম পোৱা গৈছে। এয়া আছিল ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী আৰু বিমল বৰা ডাঙৰীয়াৰ নেতৃত্বতে তৎপৰতাতেই এই শ্ৰমিকসকলৰ মৃতদেহসমূহ সুকলমে উদ্ধাৰ কৰিছে, ক্ষিপ্ৰতাৰে উদ্ধাৰ কৰি আজি লৈ আহিছে। আৰু আজিৰ তাৰিখতো তিনিচুকীয়াতেই বাহৰ পাতি আছে গেলাপুখুৰী চাহ বাগিচাতে মন্ত্ৰীগৰাকীয়ে, কাৰণ এই পৰিস্থিতিটো, এই দুখৰ সময়ত যাতে পৰিস্থিতি এই দুৰ্ভগীয়া চাহ শ্ৰমিকসকলক যাতে সকাহ দিব পৰা যায়, সান্তনা দিব পৰা যায়, বা তেওঁলোকক সকলো প্ৰকাৰে সহযোগিতা চৰকাৰৰ তৰফৰ পৰা, প্ৰশাসনৰ তৰফৰ পৰা কৰিব পৰা যায়, সেই সকলোখিনি দিশ নিৰীক্ষণ কৰি আছে, তদাৰক কৰি আছে। আৰু দেখিছেই এনেকুৱা এটা পৰিৱেশ, আৰু ইয়াত কিছু সময় পিছতে ৰাজহুৱাভাৱে শ্ৰদ্ধা জনাই তাৰ পৰৱৰ্তী পৰ্যায়ত স্থানীয় প্লাষ্টিক পাৰ্কৰ সমীপতে ৰখা যি নিৰ্ধাৰণ কৰি দিয়া, প্ৰশাসনে নিৰ্ধাৰণ কৰা ঠাইত এই 14গৰাকী চাহ শ্ৰমিকৰ অন্ত্যেষ্টিক্ৰিয়া চাহ জনগোষ্ঠীৰ ৰীতি নীতি মতেই সমাপন কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।